ভিডিঅ'টো আজি ভিডিঅ'ত মই মোৰ লাইফৰ 5টা লাইফ হেক্স 5টা ৰুলছ যিকেইটা মই ফ'ল' কৰোঁ সেই বিষয়ত শ্বেয়াৰ কৰিব ওলাইছোঁ যে आपके पास হিন্দীত মই बुझाई দিছোঁ যে आपके पास आपके कॉलेज डिग्री को छोड़कर भी एक दूसरा स्किल कोई भी हो होना चाहिए जिसमें आप अपना बेस्ट दे सको आप बेस्ट हो मतलब आप बहुत अच्छा करते हो ऐसा स्किल आपके पास होना चाहिए आपके कॉलेज डिग्री को छोड़कर इसका क्या होता है इसका पॉजिटिव पॉइंट क्या होता है कि when somebody asks you from fun যে তুমি तुमको क्या अच्छा लगता है करने में কি ভাল পোৱা তুমি কৰি তেতিয়া তুমি এটা পইণ্ট তুমি এটা কিবা এটা স্কিল ক'ব পাৰিবা আৰু সেই স্কিলটোৰ ওপৰত তোমাক মানুহে অফেন তোমাক মানে তোমাৰ কিছুমান বস্তু তোমাক জাজ কৰাৰ নিচিনা তোমাৰ ওপৰত এটা ভাল ইম্প্ৰেশ্যন এটা ক্ৰিয়েট কৰে দেট ইজ ভেৰি ইম্পৰ্টেণ্ট মই ভাবোঁ যে তোমাৰ ওপৰত এটা ভাল ইম্প্ৰেশ্যন ক্ৰিয়েট কৰে আৰু সেই ইম্প্ৰেশ্যনটো যদি ভাল হৈ যায় তেতিয়াতো ডেফিনেটলি বহুত ভাল কথা চ' এপাৰ্ট ফ্ৰম দ্য কলেজ ডিগ্ৰী ইউ শুড ডেফিনেটলি হেভ আ ডিফাৰেণ্ট স্কিল এইটো হ'ল ফাৰ্ষ্ট পইণ্ট বহুতে মোক সোধে মই অফেন শুনা পাওঁ বা আমি গম পাওঁ আৰু বহুতে কয় যে সিহঁতৰ তাত একো স্কিল নাই বহুতে কয় যে মোৰ তাত একো স্কিল নাই মই নাজানো যে মোৰ স্কিল কি হয় তেতিয়াহ'লে মই ক'ব বিচাৰিছোঁ যে ভাইটি ভণ্টি বা যোনে হওক যোনে চাই আছে ভিডিঅ' যোনে ভাবে এনেকৈ একো চিন্তা কৰিব লগা নাই कुछ सोचने की ज़रूरत नहीं है अगर आपके पास कोई स्किल नहीं है बहुत लोग बोलते हैं ऐसा तो যদি নাই তেতিয়াহ'লে you should go and you should move out yourself and from your home যদি থাকা তুমি ওলাই মেলি যাই পেলাই তুমি নিজৰ ওচৰ পাজৰৰ মানুহক লগ কৰিব লাগে নিজৰ ৰিয়েল লাইফ ৱৰ্ল্ড কণ্ডিশ্যনবিলাকত চাব লাগে যে মানুহে কি কৰি আছে দেট ইজ ওৱান পইণ্ট দেট ইউ কেন ডু ছেকেণ্ড ইজ গুগল ইমান বহুত বঢ়িয়া বস্তু এটা আছে গুগল আছে আমাৰ হাতত গো এণ্ড চাৰ্চ যদি তোমাৰ কিবা ডাউট আছে যে এইটো বস্তু এনেকুৱা আছে মোৰ তাত মই পাৰিম নে নোৱাৰিম বা কিবা এইটো কামত আহিব নে নাই মই তোমাক লিখি দিছোঁ আজিৰ ডেটত মই তোমাক লিখি দিলোঁ যে 21st century এনিথিং দেট ইউ আৰ বেটাৰ ইন কেন বি এ ভেৰি গুড স্কিল আৰু মানুহে তোমাক সেইটো কাৰণে বহুত ভাল পাব আৰু তুমি তাতে মানে বহুত ভালকৈ গ্ৰ' কৰিব পাৰিবা যদি তোমাৰ তাত এটা স্কিল আছে আৰু এইটো বহুত ভালকৈ তুমি কৰিব পাৰা এনিথিং ইউ কেন মাৰ্কেট অ'কে বহুত বেছি ইম্পৰ্টেণ্ট হয় এইটো বস্তু ইফ ইউ হেভ ছামথিং ইউ শুড ন' হাউ টু মাৰ্কেট এণ্ড হাউ টু দেট ইজ দ্য বিজনেছ ছাইড অফ মাই চেল্ফ আৰু বিজনেছ স্কিল এটা কথা হয় পিছত কথা পাতিম ইউ শুড গ' এণ্ড টক টু পিপল ইউ শুড ট্ৰাই ক্ৰিয়েটিং এণ্ড বিল্ডিং ইণ্টাৰেষ্ট ইন ইয়ৰ চেল্ফ তুমি যেতিয়া লগ পাবা তোমাৰ ডেফিনেটলি লাগিব যে এই কামটো তোমাৰ ভাল লাগে ট্ৰাই কৰিবা অলপমান কষ্ট হ'ব পাৰে ফৰ বিগিনাৰ্ছ বাট ট্ৰাই এণ্ড টক টু পিপল আৰু যদি কিবা এটা ডাউট আছে যে মোৰ এইটো বস্তুৰ ভিতৰত ভাল লাগে কোনটো কৰোঁ দেন ট্ৰাই ডুইং ইট ইয়ৰ চেল্ফ অ'কে তুমি যদি অলপমান কৰি চাব পাৰিছা ব্ৰেক ডেট ষ্টিৰিঅ'টাইপ তুমি ওলাই কাম কৰিব নোৱাৰা সেইটো ব্ৰেক কৰা আৰু কাম কৰা যায় ট্ৰাই এণ্ড ফাইণ্ড দ্য ৱৰ্ক দেট ইউ ৰিয়েলি লাভ এণ্ড ট্ৰাই ডুইং যে তুমি কিমান দিন কৰিব পাৰা ইফ ইউ হেভ দেট এনাৰ্জি তোমাৰ ৱেডাৰ ইউ হেভ দেট এনাৰ্জি অৰ নট দেট ইজ এ পইণ্ট ছেকেণ্ড ইজ ভেৰি চিম্পল অপৰচুনিটিজ এতিয়া অপৰচুনিটিজ বুলি ক'লে কি হয় অপৰচুনিটিজ বোলে কি হ'ব মানে आपके पास ना लाइफ में ऐसे बहुत सारे आपके पास चांस आएंगे अपॉर्चुनिटीज़ ही मैं बोलूँगा उनको जब आपको लोग पूछेंगे कि क्या आप ये कर सकते हो आपकी কৰিব পাৰিবা নেকি তুমি এই কামটো তেতিয়া তুমি ক'ব পাৰিব লাগিব आपको उस टाइम पे बोलना होगा कि हाँ मैं कर सकता हूँ তোমাৰ এনেকুৱা লাগিব যে এই কামটো মই কৰিব পাৰোঁ तुमको ऐसा लगेगा कि तुम ये तो काम कर सकते हो বাট সেইখিনি সময়ত যদি তুমি প্ৰিপেয়াৰ নাথাকা তুমি আগৰ পৰা যদি প্ৰিপেয়াৰ নাছিলা তুমি মে বি কৰিব নোৱাৰিব পাৰা চ' দেট ইজ দ্য থিং ফাৰ্ষ্ট পইণ্টটোক ফ'ল' কৰি পেলাই এই স্কিলকেইটা তুমি যিকেইটা স্কিল শিকিলা সেইকেইটা ট্ৰাই টু পলিছ এণ্ড ট্ৰাই টু ডু বেটাৰ যাতে তুমি সেই অপৰচুনিটিটো আহোঁতে গ্ৰেপ কৰিব পাৰা চ' দেট ইজ দ্য পইণ্ট অপৰচুনিটি তোমাৰ আহিবই লাইফত বহুতে কয় অপৰচুনিটি নাপাওঁ কিন্তু এনেকুৱা নহয় তুমি কাম কৰা নিজৰ ওপৰত ডেফিনেটলি ওৱান ডে ইউ উইল গেট দেট অপৰচুনিটি এণ্ড তুমি সেই জল্দিয়ে পাবা তুমি সেইটোৰ ওপৰত কাম কৰি থাকিলে তুমি বিচাৰ কৰিলে মাথাটো অলপমান মূৰটো অলপমান ব্ৰেইনটো অলপ চলাব লাগিব সেইটো বিষয়ে দেট ইজ দ্য পইণ্ট আৰু থাৰ্ডটো হ'ল তোমাৰ এপ্ৰ'চ নিউ পিপল অ'কে ব্ৰেক ডেট শ্বাইনেছ ট্ৰাই টু ব্ৰেক দ্য শ্বাইনেছ অফেন মানুহৰ তাত থাকে মানুহে কৰে সেইটো হৈ যায় আমাৰ আনছ'চিয়েল বিহেভিয়াৰ এটা থাকে ট্ৰাই টু বি ছ'চিয়েল মানুহৰ লগত কথা পাতা গো এণ্ড মিট পিপল টক টু পিপল দেট ইজ দ্য থাৰ্ড পইণ্ট এণ্ড যেতিয়া তুমি লগ পাবা কথা পাতিবা তেতিয়া তোমাৰ নিজৰ ভিতৰত এটা বেলেগ এটা এনাৰ্জি এটা পাবা ট্ৰাই টু টক টু পিপল আৰু ডিফাৰেণ্ট পিপল অ'কে ডিফাৰেণ্ট পিপল হেভ ডিফাৰেণ্ট মাইণ্ডছেট ৰাইট চ' ট্ৰাই টু টক উইথ দেম অফেন তুমি কথা পাতিবা তুমি দেখা পাবা মানুহৰ তাত কিবা এটা ইচ্ছা থাকে আৰু সেই ইচ্ছাটো তুমি যদি অলপমান ভালকৈ জাজ কৰিব পৰা তুমি গম পাবা যে সেইটো তোমাৰ তাতো আছে বা তোমাৰো কিবা এটা কাম কৰিব পৰা ইচ্ছা এটা তোমাৰ আহিব তাৰ পৰা যাব ইয়াত মই এটা বস্তু ক্লিয়াৰ কৰি দিব বিচাৰিছোঁ মই নিজে আৰু মই বিচাৰিছোঁ যে বেলেগো কৰে এনেকুৱা একদম মানে গুড নোট কি মানে শুনিবা এইটো বস্তু যে নিজৰ যিবিলাক লাইফৰ বস্তু হয় নহয় যিবিলাক আমাৰ গ'ল থাকে সেইবোৰ কামৰ নিচিনা ডিল কৰিব লাগে আমি যে অফেন কয় যে মই কামত যাই আছোঁ কাম কৰিব যাই আছোঁ বুলি মানুহে কয় নহয় দেউতাহঁতে কয় মাহঁতে কয় সেই বস্তুটো চাবা যে নিজৰ তোমাৰ যিটো এইখিনি এনেকুৱা নহয় যে তোমাৰ এতিয়া কাম নাই তোমাৰ যিটোৱে তোমাৰ কাৰণে ঠিক লয় তুমি যিটো কাৰণে লাগি আছা সেইটো তোমাৰ কামৰ নিচিনাকৈ ল'বা ইন দ্য চেন্স তুমি সিমান ছিৰিয়াছ হৈ ল'বা
everything in your life should be work ethic, work energy, সেইটো ধৰণৰ মেণ্টেলিটি দি কাম কৰিব লাগিব. So that is the point. So third to মই sum up কৰি দিওঁ, approach new people, meet new people, talk to them, and try to meet people who are in your level successful হয়, তোমাৰ মতে successful হয় বা কিবা এটা ভাল কৰি আছে. Try to meet them আৰু get that energetic vibe from them. Energetic যিটো vibe হয় peopleৰ পৰা, মানে mindsetৰ পৰা, সেই পজিটিভ মাইণ্ডছেটটো তেওঁলোকৰ পৰা লোৱা আৰু সেই ধৰণকে তুমি মানুহক লগ কৰা. That is the third point. So সেই social behavior to, that is the point. Sum up কৰি দিওঁ. First point is learn new skills. Apart from the college, learn new skills. The second point is opportunities. Often opportunities তোমাৰ তাত আহিব. Try to grab those opportunities when the time comes. Third to hold, approaching new people, meeting new people, আৰু social behavior to. So third point to hold, be social and approach people, try to talk to people. And the fourth point is networking. এই যিটো third point হয় সেইটোকে আমি কণ্টিনিউ কৰি ক'ব পাৰোঁ যে networking is very important. नेटवर्किंग की है, तुम्हें जितने लोग पाला, when you go आप जब जाते हो और मिलते हो इन लोगों से, बातें करते हो उन लोगों से जिनको आपको लगता है कि वो अच्छा कर रहे हैं अपने फील्ड में, आप उनसे मिलते हो तो उनकी जो एनर्जी है वो अपने आप में लेते हो आप और उनसे बात करते हो, तो आप भी अपना कुछ एनर्जी उनको देते हो. और अगर आप अपना अच्छा इंप्रेशन उनको दे पाते हो और ऐसे अपने बहुत सारे लोगों से आप मिलते हो, तो देन यू बिल्ड द नेटवर्क ऑफ पीपल. और এই নেটवर्কটোৱে আপোনাক হেল্প কৰিব, বহুত বেছি হেল্প কৰিব. দেট নেটৱৰ্ক উইল হেল্প ইউ টু গ্ৰ' ইন ইয়ৰ লাইফ ফাৰ্ডাৰ. চ' দেট ইজ দ্য পইণ্ট, দেট ইজ দ্য ফ'ৰ্থ পইণ্ট. আৰু ফিফ্থ পইণ্টটো বহুতে নেগলেক্ট কৰে. মই ভাবোঁ যে এইটো বহুত নেগলেক্ট কৰিব, মানে নালাগা বস্তু এটা নেগলেক্ট কৰে মানুহে আমাৰ দিনততো বিশেষকৈ, স্পেচিয়েলি ইন দিছ মডাৰ্ণ ৱৰ্ল্ড অফ ফিটনেছ ৰুটিন. এটা ফিটনেছ ৰুটিন বহুত বেছি ইম্পৰ্টেণ্ট হয়. আৰু এইটো মই কওঁ যে মানে এনেকুৱা এটা বস্তু হয় যিটো একদম লাগে আমাৰ লাইফত. বিকজ আৱাৰ বডি ইজ মেণ্ট টু ৱৰ্ক, আৱাৰ বডি ইজ মেণ্ট ফৰ স্ৱেটিং, ফৰ ৰানিং, ফৰ ডুইং ৱৰ্ক. আমাৰ বডিটো সেনেকেই আমাৰ বনিছে. চ' ট্ৰাই টু গ' ফৰ আ জিম, যদি পাৰে পচিবল হৈ গ'লা. ইফ নট, দেন প্লে চামথিং, প্লে আ গেম, এনিথিং দেট ইউ লাভ, এণ্ড নট জাষ্ট চেডেণ্টাৰী. অ'কে, ডোণ্ট মেক ইউৰ চেল্ফ চেডেণ্টাৰী. গ' এণ্ড ৱৰ্ক আৰু গ' এণ্ড ৰান, গ' এণ্ড ডু এনি কাইণ্ড অফ এক্টিভিটি. তোমাৰ খেলি ভাল লাগে, গিভ ইউৰ 100% ইন দেট. That will give a very, very positive impact on your body and to your mind. That is very important. To your mind বেছি দিয়ে, because মাইণ্ডটো যদি আমি ভাল এটা ফিল কৰাব পাৰোঁ. Often when we sweat we feel good, right? When we exercise we feel good. So সেই বস্তুটো হৰমনেল এয়া হয়, সেইটো বস্তু ডেফিনেটলি আমি কৰিব লাগে. চ' ইনকালকেট অ ফিটনেছ ৰুটিন ইন ইয়ৰ লাইফ ষ্টাইল. দেট ইজ দ্য ফিফ্থ পইণ্ট. আৰু সেইটোৱে হ'ল ট্ৰাই গেদাৰিং পজিটিভিটি ফ্ৰম ইয়ৰ ৱৰ্ক. আৰু সেইটোৱে হ'ল এইখিনি কাম কৰাওঁতে তোমাৰ কামটো তুমি যিটো কৰা, তুমি যদি ভাল পাইছা, ইমানখিনি যে ফাৰ্ষ্ট পইণ্টৰ পৰা লাষ্টলৈ যে পালোঁ আহি, সেইখিনি যদি তুমি ঠিকে ঠিকে কৰি গৈছা নিজৰ লাইফত, ডোণ্ট হাৰি. অ'কে, ইমানখিনি মানে তোমাৰ তাত টাইম হ'ব. তুমি বিফ'ৰ তুমি বাছ এটা গ'ল কৰিব লাগিব যে ইফ ইউ আৰ 18 or 19 or 20 নাও, বাই দ্য টাইম 25 होगा तुम जब तक 25 होगे उससे पहले ट्राई गेटिंग समथिंग दैट मूव योर सेल्फ, गिव यू दैट पंच, गिव यू दैट एनर्जी to work, to move yourself, and don't be that lazy. আৰু সেইটো লেজিনেছটো গুচাই পেলাই তোমাক এয়া কৰে, সেইটো বস্তু বিফ'ৰ 25 you should have that mentality of working and try to earn also. মই এইটো বস্তু একদম বিশেষকৈ ক'ব বিচাৰিছোঁ যে money is very important, so try to earn from good things, from good sources. নিজৰ ইণ্টাৰেষ্টটো বিল্ড কৰি পেলাই এটা স্কিলটো ইমান ভাল কৰা যে you try and people come to you and ask you for that work, যে তুমি কামটো কৰি দিবা নে নাই. And from that you will earn. সেই আৰ্নিংটো তোমাৰ কাৰণে ইমান ভাল হ'ব. চেল্ফ ইণ্ডিপেণ্ডেঞ্চিটো বহুত ইম্পৰ্টেণ্ট. চ' সেইটো মই চাম আপ কৰিব বিচাৰিছোঁ ভিডিঅ'টো. চ' এইকেইটা পইণ্ট থাকিলে. আৰু ইমানখিনি কাম কৰোঁতে এটা বস্তু পাহৰি যাব নালাগে, আমাৰ কলেজ লাইফ এইবিলাক গ'লছ হয়, যিবিলাক মানুহে ছেট কৰি দিয়া বস্তুবিলাক থাকে, जो लोग आपके लिए चूज़ कर देते हैं कि आप ये करो वो करो, उन सबको छोड़ के आपका अपना कुछ होना चाहिए. আৰু লিভ দ'জ থিংছ. অ'কে, মানে মানুহে তোমাক এনেই ক'বই কিবা কিবি যে এইটো কৰা সেইটো কৰা, ইমান ভাবিব নালাগে, ক'ব দিয়া. কাৰণ কি এইটো জেনেৰেশ্যন গেপ এটা থাকে. আমি এতিয়া আমাৰ জেনেৰেশ্যনটো এটা বেলেগ ধৰণৰ বস্তু পাইছে, যিটো মে বি আমাৰ পেৰেণ্টছ জেনেৰেশ্যনটো বা তাৰ আগৰ জেনেৰেশ্যনটোৱে পোৱা নাছিল. চ' দেয়াৰ মেণ্টেলিটি উইল বি ছেম, ৰাইট? আমি কাক সিহঁতৰ দুখ দিব নোৱাৰোঁ, বাট আমি কি কৰিব পাৰোঁ যে আমাৰ মাইণ্ডছেটটো ঠিকে কৰিব পাৰোঁ. ট্ৰাই বেলেঞ্চিং থিংছ, অলপমান বেলেঞ্চ কৰিব ট্ৰাই কৰিবা, বাট নেভাৰ এভাৰ লিভ ইয়ৰ ইণ্টাৰেষ্ট. চ' অন ডেট নোট মই ভিডিঅ'টো চাম আপ কৰিব পাৰিছোঁ. ৱাইল ইউ ডু অল দিছ থিংছ, do what you love. Peace. Thank you.